এই চালি বনাই চেপা বনাই 5টা বনাব পাৰে দিনত। আপনি এটা চেপাত কিমানকে বিক্রি কৰে? 200 টাকা 250 টাকা এইটো বাজাৰত ল'ব লাগব এই বিক্ৰী কৰি আহি আৰু বনাই আছো। আপনি তো বাজাৰত যাব নোৱাৰে না পাৰে? পাৰে মানে অলপ কষ্ট কৰিব লাগে। বনাই কি বনাই? চেপা বনাই চালি বনাই কিবা মাছৰ কলাই না কি বুলি কয় এইবিলাক বনাই আৰু এই বনাই বিক্ৰী কৰিব লৈ যায়। কিমান দিনৰ পৰা বনাই আছে এইটো? এনে 10 বছৰমান হৈছে বনাই আছো। চৰকাৰৰ পৰা কিবা পাইছে নে নাই? এই চৰকাৰ পৰা পোৱা নাই। চৰকাৰ পৰা আগত পইচা পাই আছিলে 1000 কৰি মাহে, এইটো পইচাটো বন্ধ কৰি দিছে। এইকাৰণে পইচাটো পোৱা নাই এতিয়া। চৰকাৰক কি আহ্বান জনাব আপুনি? এতিয়া কি ক'ব, চৰকাৰে চেপা বনাই চলি আছে আৰু। চৰকাৰৰ পৰা কিবা বিচাৰিব না আপুনি? বিচাৰি পইচা চেপা বনাই খাই আছো। এতিয়া চৰকাৰে যিটো হয় কৰিব লাগিব। মাহে মাহে পইচাটো পাই আছো এতিয়া পইচাটো দিব লাগিব। এতিয়া কিমান ফৰ্ম ফিল আপ কৰিম? 5-6 বাৰমান ফৰ্ম ফিল আপ কৰিছোঁ। এই পইচাটো ফৰ্মটো নাযায়ে, সেইকাৰণে মই এইটো কৰি দিছোঁ। চৰকাৰে পইচা দিব লাগিব, সহায় কৰি দিব লাগিব। সেইকাৰণেতো নিয়ম মই কেনে চলি খাব পাৰিম? মইতো কাম দাম কৰিব নোৱাৰোঁ। মা আছে, একজন আছে, মা আছে আৰু মই আছোঁ, 2জন মাত্ৰ আছে। 2জন মানুহ সেই চেপা চালি বনাই বিক্ৰী কৰিহে চাউল দাইল কিনি আছোঁ। কিবা কিবি জ্বালা চালা কিনি আনিব লাগে। ইমান কষ্ট কৰি চলি আছোঁ মই। এই আমাৰ চুৰিটো সিয়ে অন্তৰ কায়ো নাই আৰু সিও নৰে কাম কৰিব নোৱাৰা কাৰণে ময়ো ঘূৰি হ'লোঁ, ময়ো নৰোঁ কাম কৰিব। মানে মই চৰকাৰৰ পৰা একো পোৱা নাই। কেনেধৰণে চলি আছে এতিয়া পৰিয়ালটো? কোনোমতে চলি আছোঁ আৰু চেপা তেপা বনাই কিবা কাৰোবাৰ কি কাম কৰে অলপ মানে কি হাত ভাঙাতে অলপ কৰা আছিল। এতিয়া হাত ভাঙি নৰলাক, বহুত দিন হ'ল হাত ভাঙাটো। এতিয়া আৰু কি কৰোঁ, কোনোমতে চলি আছোঁ আৰু। আপুনি কিবা কাম কৰে নেকি আৰু? কি কৰে? আপনি কি কাম কৰে? মই কি কাম কৰিম, এনে আৰু কাইবা ঘৰ মুচিব মাতিলে অলপ চলপ ঘৰ চৰ মুচোঁ, কিবা গোবৰ চোবৰ ফেলাই হাজিৰা কৰে আপুনি? হাজিৰা কৰে? ক'ত হাজিৰা কৰিবি, মই হাজিৰাই কৰিব নোৱাৰোঁ। নাই এটা চৰকাৰৰ পৰা কিবা পাব বিচাৰে নে? চৰকাৰৰ পৰা কিবা ল'ব বিচাৰে নে? পোৱাই নি চৰকাৰৰ পৰাই না কিবা খুজিব বিচাৰে চৰকাৰক? চাই আছোঁ যে আপোনাৰ যিখিনি কষ্ট আমাক নিজে চাই বেয়া লাগে, যিহেতু আমি চাই আছোঁ যে অকল মা আৰু তেখেতে আছে 2জনে, আৰু তেখেতে 2জনে মানে চেপা হওক বাঁহৰ বস্তু বনাই কিনে কিমান উপাৰ্জন কৰিব পাৰে, বিশেষ কৰি বেছি উপাৰ্জন কৰিব নোৱাৰে। আৰু এটা যদি পৰিয়াল চলাব লাগিলে বহুত কষ্ট এটা হয়, আমি চাই আছোঁ আৰু বহুত কষ্ট দি তাহোন চলি আছে। সেইটোৱে আৰু বহুত কষ্ট। আৰু তেখেতৰ আৰু অলপ দিনৰ আগতে হাতটো ভাঙিছে আৰু এখেতে এতিয়াও মানে বেছি ভালকৈ যিখিনি আগতে কাম কৰিব পৰা আছিল এইখিনি কাম কৰিব নোৱাৰে আজিকালি। বাকী হিচাপে আমি এইটোও ক'ব খোজোঁ আমাৰ চৰকাৰক যে কিবা এটা যদি সাহাৰ্য দিলে তেখেতে যে ভালকৈ মানে তাহাৰ ফেমিলিটো বা তাহাৰ পৰিয়ালটো অলপ মানে আগত আনিব পাৰিব, এইটোৱে আমি ভাবোঁ আৰু চৰকাৰৰ পৰা। আচলতে থাকিবলৈ ঘৰ নাই, সেইটো বহুত মানুহে চৰকাৰী ঘৰ পাইছে, তেখেতেও যদি কিবা এটা চৰকাৰী ঘৰ দি দিলে তেওঁলোকে যে ভালকৈ থাকিব। আপুনি নিজে চাওক, যদি একদিন ধুমুহা বাতি আহিলে তাৰ ঘৰখন উৰি যাব। কিন্তু কথাটো কি হ'ল, চৰকাৰে এইটো চোৱা নাই। যিখিনি মানুহ এতিয়া ধৰ ভাল মানুহ যিখিনি আছে, যিকেইটা মানুহ চলিব পাৰে এইকেইটা মানুহৰ লগতে পাই আছে, কিন্তু এওঁলোকে যে এনেকুৱা দৰিদ্ৰ মানুহ মানে কি কয় মানে পইচাৰ ক্ষেত্ৰতো দৰিদ্ৰ আছে, কিন্তু মানুহ নিজে মানে ফিজিকেলি মানে বহুত কিবা হেণ্ডিকেপ আছে। সেইটো কাৰণে চৰকাৰে ক'ব খোজোঁ যে মানে অতি সোনকালে ধৰ তেওঁলোকৰ দুখটো বুজি পায় যে তেওঁলোকে যদি ঘৰ এটা যদি ভালকৈ দি দিলে আমাৰ কিবা গাঁওবাসীৰ পৰা আমাৰ এতিয়াও অনুৰোধ আছে। মানে এইখিনি আপোনাৰ সাহাৰ্য পাই আছিল 1000 টকাকৈ কিবা চৰকাৰৰ পৰা, এইটো এতিয়া 4-5 মাহমান হৈছে, এইটোও বন্ধ হৈছে। আৰু তেওঁলোকৰ এতিয়া বহুত বেছিকৈ কষ্ট হৈছে। যোনটো 1000 টকাত এতিয়া নচলে 1000 টকাত, তথাপিও যে 1000 টকা তুমি পাই আছিল এতিয়া এইটোও বন্ধ হৈ গ'ল।